মাহৰ ভিতৰত সব মহিলা আমি 10,000 টকা পাই যাম ঠিক আছে টকাটো জলদি জলদি পাব লাগে না না বললাবে লাগে না নাই অলরেডি 10,000 টকা বিলুৱাৰ স্কিম শুরু হৈ গল জুন মাহত মই 2 দিন শ্ৰীভূমি জিলাত আহিম একদিন পাথাৰকান্দি আৰু কৰি আমাৰ ৰাতাবাৰীত বিলাম একদিন নৰ্থ কৰিমগঞ্জ আৰু সাউথ কৰিমগঞ্জত বিলাম জুন মাহৰ ভিতৰত সব মহিলা আমি 10,000 টকা পাই যাম ঠিক আছে অৰুণোদয় আঁচনি পায় ছোৱালী কলেজত গলে নিযুত মইনা পায় ৰেচনত চাউল বিনামূলীয়াকৈ পায় আৰু এইবাৰ ইনকাম সাৰ্টিফিকেটটো নালাগে ৰেচন কাৰ্ড দেখালে কলেজত বিনামূলীয়া এডমিশন এইবাৰ হৈ যাব গাঁওবুঢ়া বা কাৰো ইনকাম সাৰ্টিফিকেটটো এইবাৰ ল'ব নালাগে 1 অক্টোবৰৰ পৰা ৰেচনত চাউলৰ লগতে 1 অক্টোবৰৰ পৰা কম দামত আমি দালি পাম নিমখ পাম আৰু তেলো পাম 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত নিমখৰ দাম যদি 40 টকা ৰেচনত 30 টকাত পাম দালিৰ দাম যদি 90 টকা ৰেচনত 60 টকাত পাম চেনিৰ দাম যদি 90 টকা ৰেচনত আমি 60 টকাত পাম 1 অক্টোবৰৰ পৰা গেছৰ দাম এতিয়া 1,050 টকা 1 অক্টোবৰৰ পৰা চৰকাৰে আপোনালোকক গেছ 650 টকাত আপোনালোকক দি দিব আৰু যাৰ উজলা গেছ আছে উজলাৰ কাগজ আছে তেওঁলোকে গেছ 250 টকাত পাব এইখিনি মই আজি আপোনালোকক ক'ব খুজিছো 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে অক্টোবৰ নৱেম্বৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমি যাব ৰাইজে সকলোৰে পৰা সহায় পাব মেট্ৰিকৰ কেণ্ডিডেট বিলাকে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে যাতে গাখীৰ এগিলাস খাব পাৰে কিতাপ পত্ৰ কিনিব পাৰে মেট্ৰিকৰ কেণ্ডিডেট বিলাকেও প্ৰত্যেক মাহত মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকা বেংক একাউণ্টত পাই থাকিব যিবিলাক ল'ৰা ছোৱালীয়ে বিএ পাছ কৰিছে কিন্তু মাক বাপেকৰ পৰা পইচা খুজিব বেয়া পায় নতুনকৈ বিএ পাছ কৰা ল'ৰা ছোৱালীক যাতে ইন্টাৰভিউত যাব পাৰে পৰীক্ষা দিব পাৰে 1 বছৰলৈকে তেওঁৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দি থাকিম চাকৰি ওলাই আছে অক্টোবৰত আৰু পুলিচ ওলাব ফৰেষ্ট ওলাব চাকৰি ওলাব আৰু যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক আমি 2 লাখ টকা বেংকৰ পৰা নহয় চৰকাৰৰ পৰা ডাইৰেক্ট ব্যৱসায় বাণিজ্য কৰিবৰ বাবে আমি 2 লাখ টকা কৰি আমি আগবঢ়াম আজি ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পাইছে মেট্ৰিকৰ ফৰ্ম ফিলআপত পইচা নালাগে আমাৰ কলেজত নাম ভৰ্তিৰ পইচা নালাগে আমাৰ ছোৱালী কলেজত গলে নিযুত মইনা পাইছে ডিগ্ৰীত পৰীক্ষাত পাছ কৰিলে 2,500 কৈ 1 বছৰৰ বাবে পাব চৰকাৰী চাকৰি বিনা পইচাত পায় কোনো দালালি নাই আৰু তাৰ লগতে মেট্ৰিকৰ কেণ্ডিডেট বিলাকেও মাহত 300 টকা পাব অৰুণোদয় আঁচনি যিবিলাকে পোৱা নাই আমাৰ জালুকবাৰীৰ কাৰণে আৰু 7,000 অৰুণোদয় দি দিম যাতে নোপোৱাখিনিও অৰুণোদয় পাই যাব পাৰে আমি সকলো দুখীয়া মানুহ আজি আমাৰ চৰকাৰখনৰ পৰা উপকৃত হৈছে কংগ্ৰেছৰ দিনত অকল লুঙি আৰু ধুতি আছিলে খুটা আৰু আঁঠুৱা আছিলে আজি আমাৰ দিনত যিমান আঁচনি মই যদি গোটেই ৰাতি কৈ যাওঁ প্ৰণাম আঁচনিৰ পৰা আৰম্ভ কৰি পিতৃ মাতৃ বন্দনা ছুটিৰ পৰা আৰম্ভ কৰি আমাৰ খেল মহাৰণৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক মহাৰণৰ পৰা আৰম্ভ কৰি বিহুত বিশ্ব দৰবাৰত লৈ যোৱা ঝুমুৰক বিশ্ব দৰবাৰত লৈ যোৱা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য আলাবৈ ৰণৰ স্মৃতি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মই যদি কৈ যাওঁ ৰাতিপুৱাই যাব কিন্তু 4 বছৰত যিমান কাম কৰিলো কৈ শেষ কৰিব নোৱাৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে মোক যি মনত চিন্তা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলৈ আগবঢ়াই দিছিলে আজি মই যোৱা 4টা বছৰত প্ৰতিটো দিন প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমবাসী ৰাইজৰ বাবে সমষ্টি ৰাইজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছো আজি আপোনালোকে দেখা পাইছে চাৰিওফালে
নতুন মথাউৰি বনিছে, দদৰাৰ ওপৰতো মথাউৰি বনিছে, আকৌ মথাউৰিবিলাক পাকা ৰাস্তালৈকেও ৰূপান্তৰ হৈছে। আগতে ক'ত মথাউৰিয়ে নহৈছিল, এতিয়া মথাউৰি হৈছে, আকৌ মথাউৰিৰ ওপৰত পাকা ৰাস্তাও হৈছে। ইমান পৰিৱৰ্তন আমাৰ ৰাজ্যৰ জনজীৱনলৈ কেতিয়াও অহা নাছিলে। বসুন্ধৰা আঁচনি, দুখীয়া মানুহক মাটিৰ পট্টা, নামঘৰলৈ মাটিৰ পট্টা, নামঘৰসমূহলৈ উদাৰ সাহায্য, মই যদি গোটেই ৰাতি কৈ যাওঁ মই শেষ কৰিব গৈ নোৱাৰিম। কলেজত বিনামূলীয়া এডমিশ্যন হয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড আছে, চিকিৎসা হয়, কিডনি ডায়েলিচিছো আমি বিনামূলীয়াকৈ কৰিব পাৰোঁ, ক'তো আমাৰ কষ্ট নহয়। কলেজত এডমিশ্যন ল'বৰ কাৰণে আগতে গাঁওবুঢ়া চাৰ্টিফিকেট লাগিছিলে, মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট লাগে। এইবাৰ মই নিয়ম বদলাই কৰিছোঁ যে কলেজত নামভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশ্যন পাই যাম। তাৰমানে নিয়মবিলাকো লাহে 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 কমাই আনিছোঁ। আমাৰ মাজত দুখীয়া মানুহ আছে, বোলে চাউলখিনিটো পালোঁ কিন্তু দালিৰ দাম 90 টকা, বোলে চেনিৰ দাম 90 টকা। এইবাৰ মই এইটো চিন্তা কৰিছোঁ যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম, চেনিৰ দামো 30 টকা কমত দিম, নিমখৰ দামটো 10 টকা কমত দিম। তাৰপিছত মোক বহুত মহিলাই কয় গেছৰ চিলিণ্ডাৰৰ দাম বহুত বেছি হৈছে, হয়নে? 1000 লাগে, 1050 টকা লাগে। 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আছে তেওঁলোকক গেছ 250 টকাত দি দিম। তাৰমানে কংগ্ৰেছৰ দিনত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল, আমাৰ দিনত হ'ল অৰুণোদয়, আমাৰ দিনত হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা, জিঅ' টেগিং। এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব, বেলেগক কোনো হাত দিব নালাগে। নিজক যদি কাৰোবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব। আজি লাহে লাহে আমাৰ অসমৰ পৰিৱেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছোঁ। মানুহৰ আৰু এটা খৰচ হয় ক'ত, আজিকালি ইলেক্ট্ৰিচিটিৰ বিলো বেছি আহে, তাতো মানুহৰ কষ্ট। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছোঁ, এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম। তাৰমানে দুখীয়া মানুহ, মিডিল ক্লাছ মানুহ, অকল দুখীয়াই নহয়, মিডিল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছোঁ। কলেজত এডমিশ্যন ল'লে 10,000 টকা লাগে, ৰেচন কাৰ্ড দেখুৱাওক এডমিশ্যন পাব। ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2,500 টকালৈকে চৰকাৰে দিব। নহ'লে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এডমিশ্যনৰ পইচা কোনে দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছে নে নাই?